যোৱাকালি যেতিয়া দিনৰ ভাগত এই জাননীখন প্ৰকাশ পাইছে যে এখন কমিটি গঠন কৰা হৈছে আৰু বহিৰাগত গোষ্ঠীক ভূমি হস্তান্তৰ কৰা হ'ব বা যিকোনো এটা বিষয় হৈছে। আমি এই নটিচখন ওলোৱাৰ পিছতে আমি ছাত্ৰ সমাজ যথেষ্ট উদ্বিগ্ন হৈছোঁ, ক্ষোভিত হৈছোঁ আৰু আচলতে কটনৰ ছাত্ৰ সমাজক সম্পূৰ্ণৰূপে আন্ধাৰত ৰাখি সিদ্ধান্তটো লোৱা হৈছে। আমি এই বিষয়ে জ্ঞাতই নহয় আৰু আমি কৰ্তৃপক্ষক ইয়াৰ সংবাদ মাধ্যমৰ জৰিয়তে হওক বা আমি ইতিমধ্যে স্পষ্ট কৰিছোঁ যে কটনখন শিক্ষাৰ বাবেহে, বেপাৰৰ বাবে নহয়। আমি আমাৰ কটনখনৰ চাওক, কটনৰ এতিয়া কেম্পাছ বুলি ক'লে ভুল হ'ব, কেম্পাছ শব্দটো ভুল হ'ব। আমাৰ কটনৰ এতিয়া আজিলৈকে এটা ক্ল'জ কেম্পাছ নাই। আমি এতিয়া সাক্ষী আছে যে আমি এই সুবিধাৰ নামত, আমি ৰাজহৰ নামত ইতিমধ্যে কি হেৰুৱাইছোঁ। 85-86 চনৰ যদি কথা ক'বলৈ যাওঁ, এই পল্টন বজাৰৰ যে নিউ ফিল্ডখন আছে সেইখন কটনৰ আছিলে। আমাক তেতিয়া টোপ দিয়া হৈছিলে, সেই সময়ত ছাত্ৰ ছাত্ৰীসকলক টোপ দিয়া হৈছিলে যে চাই সেই ফিল্ডখন বনাই দিব। তাৰ সেই দুবছৰ পিছৰ পৰা কটনক তাতে সোমাবই দিয়া নহ'ল। আমি কি হেৰুৱাইছোঁ, জজ ফিল্ড হেৰুৱাইছোঁ। এই লিষ্টখন যদি মই কৈ যাওঁ, এই লিষ্টখন যদি আপোনালোকক মাতি যাওঁ, শেষ নাই মানে। সেইকাৰণে ইতিমধ্যেই সংকুচিত হৈছে কটন বিশ্ববিদ্যালয়খন। কটনত ইমান সমস্যা আছে, ক্লাছৰুমৰ সমস্যা আছে। যিখন বিশ্ববিদ্যালয়, এসমৰ কলেজ, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কলেজ, সেই কলেজখনত আজি ধৰি ক্লাছৰুমৰ সমস্যা আছে, লাইব্ৰেৰীত পৰ্যাপ্ত আমাৰ আসন নাই, তাক লৈ সমস্যা আছে। হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীখিনি আমি এতিয়াও স্পেচিয়েল আমি সুবিধা দিব পৰা নাই, সেই সমস্যাখিনি আছে। ইয়াৰো এই লিষ্টখনৰো শেষ নাই। তাৰ পাছতো কৰ্তৃপক্ষই সেই বেছিক সমস্যাসমূহ সমাধান কৰাৰ যিটো গুৰুত্ব, সেই গুৰুত্বখিনিৰ পৰা তেওঁলোকৰ মনখিনি আঁতৰাই আনি এটা স্বেচ্ছাচাৰী, কটন বিৰোধী, অগণতান্ত্ৰিক, ন্যস্ত স্বাৰ্থজনিত এটা যি সিদ্ধান্তৰ দিশে আগবাঢ়িছিল, আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। কটনৰ বেয়া হ'ব পৰা, কটনৰ সন্মানত লাঘৱ হ'ব পৰা কোনো সিদ্ধান্ত, কোনো চিন্তা কটনীয়ানে বা কটনক ভাল পোৱা জনসাধাৰণে কেতিয়াও মানি অহা নাই, মানি নলয়। আমি আপোনালোকক জনাব বিচাৰোঁ, এই যিখন জাননী প্ৰকাশ পালে, এইখন কটন বিশ্ববিদ্যালয় আইন 2017ৰ কেইবাটাও অনুচ্ছেদৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰে। কাৰণ এই যিখন EC কমিটিৰ প্ৰতিবেদনৰ মতে তেওঁলোকে নটিচখন প্ৰকাশ কৰিছে, ইয়াতে ছাত্ৰ সমাজক জড়িত কৰা হোৱা নাই, ইয়াতে কটনৰ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাক জড়িত কৰা হোৱা নাই। এইটো সম্পূৰ্ণৰূপে এটা অগণতান্ত্ৰিক জাননী। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে কটনখনক লৈ কেৱল কটনৰ ছাত্ৰ সমাজৰে নহয়, অসমৰ জনসাধাৰণৰ আৱেগ জড়িত হৈ আছে নহয়। আৰু কটনখন আমি সকীয়াই দিব বিচাৰিছোঁ যে কটনখন কোনো কৰ্তৃপক্ষৰ, আচলতে কৰ্তৃপক্ষ শব্দটো ভুল হ'ব, কোনো বিষয়াৰ পৈতৃক সম্পত্তি নহয় যে মন গ'লেই বেচিব, মন গ'লেই কিনিব। এই কথাটো আমি সকীয়াই দিব বিচাৰিছোঁ। কটনখন শিক্ষাৰ বাবে, শিক্ষাৰ মানদণ্ড ভাল কৰক। যিখিনি ছাত্ৰ ছাত্ৰীৰ সাধাৰণ বেছিক সমস্যা আছে, সেই সমস্যাখিনি ভাল কৰাত তেওঁলোকে গুৰুত্ব প্ৰদান কৰক। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে দিনৰ দিনটো যদি এই ভূমি কাক দিব, এই বহিৰাগত গোষ্ঠীক দিব, বহিৰাগত বনিয়াক দিম, এই কথাখিনি যদি AC কোঠাত বহি যদি জাননীৰ ওপৰত জাননী উলিয়াই থাকে, কটনৰ ছাত্ৰ সমাজে কিন্তু মানি নলয়। কটনৰ 1 ইঞ্চি মাটিও আমি বহিৰাগত গোষ্ঠীক এৰি নিদিওঁ। এইটো দাবী থাকিব যে কটনৰ যিখিনি মূল সমস্যা আছে, এই মূল সমস্যাখিনি সমাধান কৰক। আমি এই ক্ষেত্ৰত এই যিখন জাননী ওলাইছে, জাননীখনত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ। তেওঁ এই বিষয়টোত তেওঁ অধিক গুৰুত্ব আৰু প্ৰদান কৰি কটনৰ ছাত্ৰ সমাজৰ লগত থিয় দিব বুলি আমি আশাবাদী। মাধ্যমৰ জৰিয়তে অতি দুখেৰে জনাওঁ যে আমাৰ অগ্ৰজ তথা প্ৰাক্তন কটনিয়ান তথা প্ৰাক্তন সাধাৰণ সম্পাদক আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এটা সপোন দেখুৱাইছিল যে কটনখন দক্ষিণ পূব এছিয়াৰ সৰ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয় হ'ব। আমি কিন্তু সেই অনুপাতে কটনখনক ইমান আগবাঢ়ি যোৱা দেখা নাই। সেই আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ তেওঁৰ প্ৰতি অনুৰোধ থাকিব যে তেওঁ আমাক যি সপোন দেখাইছিল, তেওঁ আমাক যি কথা দিছিল, সেই কথাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি, সেই কথাৰ প্ৰতি সন্মান জনাই কটনৰ বাবে প্ৰয়োজনীয় যিখিনি আবণ্টিত ধন আছে বা পুঁজি আছে, সেইখিনি সোনকালেই মোকলাই দিয়ক। তেওঁ যিখন সপোনৰ কটন দেখিছিল, সেই সপোনৰ কটনখনত যাতে ছাত্ৰ ছাত্ৰী সকলো ধৰণৰ সুবিধা আদায় কৰিব পাৰে, তাৰ প্ৰতি দৃষ্টি আৰোপ কৰি আমাক এই পুঁজিখিনি আমাক সোনকালে মোকলাই দিয়ক।